বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ সহ সচিব অভিষেক বৰাকে ধৰি ডুমডুমা আঞ্চলিকৰ 12জন সৈনিকক ইতিমধ্যে জিলা প্ৰশাসনে কাৰ্য কৰি থৈছে আৰু সদৌ অসমত আমাৰ বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সচিব শৃংখল চলিয়াকে ধৰি প্ৰতিখন জিলাত আমাৰ সৈনিকসকলক কৰায়ত্ব কৰি থৈছে। আমি জিলা সমিতিৰ তৰফৰ পৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছো যে অহা 6 বজাৰ ভিতৰত যদি সকলোখিনি সৈনিক শৃংখল চলিয়াকে ধৰি আন সকলো আমাৰ সতীৰ্থক যদি বিনা চৰ্তে প্ৰশাসনৰ ব্যৱস্থাটোৱে যদি এৰি নিদিয়ে তেনেহলে কিন্তু তিনিচুকীয়া স্তব্ধ কৰি দিয়া হ'ব। দৰকাৰ পৰিলে তিনিচুকীয়া জিলা অহা কাইলৈ বন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈ যাম। সেইকাৰণে আমি বাৰে বাৰে অনুৰোধ জনাইছো যে খিলঞ্জীয়াৰ পক্ষত মাত মাতিবলৈ যোৱা আমাৰ সংগঠনৰ সৈনিকসকলক ৰাজনৈতিকভাৱে টাৰ্গেট কৰা হৈছে আৰু যিজনী মহিলা যোনে অসমীয়া জাতিটোক তুচ্ছ তাচ্ছিল্য কৰি অসমীয়া জাতিটোক ৰাইজৰ আগত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে তাই কিন্তু বিভিন্ন ৰাজনৈতিক মহলৰ লগত মিতেৰালি থকাৰ বাবে যোৱাকালি তেওঁক কেৱল এঘণ্টা জেৰা কৰি দুলীয়াজান আৰক্ষী থানাৰ পৰা তেওঁক যাব দিয়া হ'ল। ইয়াৰ আমি ঘোৰ বিৰোধিতা কৰিছো। জাতিৰ বিপক্ষে যোৱা মহিলাগৰাকীক অতি সোনকালে কৰায়ত্ব কৰক আৰু বীৰ লাচিত সেনাৰ যিসমূহ সৈনিক আপোনালোকে জিলা ভিত্তিত ধৰি থৈছে, ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা আৰু অন্যান্য জিলাত ধৰি থৈছে, তেওঁলোকক অতি শীঘ্ৰে মুকলি কৰক। অন্যথা কিন্তু বীৰ লাচিত সেনা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অহাকালি 6 বজাৰ পৰা আমি কিন্তু বন্ধ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হৈ যাম আৰু ইয়াৰ সম্পূৰ্ণ দায়ী হ'ব জিলা প্ৰশাসন, ৰাজ্য চৰকাৰ।